আজি বাংলাদেশী কোৱাৰ সাহস ক'ত পাইছে? আজি বাংলাদেশী বুলি প্ৰমাণ কৰিব পাৰিছে নেকি? যদি বাংলাদেশী বুলি প্ৰমাণ কৰিব পৰা নাই, বাংলাদেশী বুলি প্ৰমাণ তেখেতৰ হাতত নাই, আজিৰ পৰা সকীয়াই দিছো বাংলাদেশী নামটো আজিৰ পৰা তেখেতৰ মুখৰ পৰা নাইকিয়া হ'ব লাগে। এই উজনিত কিবা সংগঠনৰ নেতাই বাংলাদেশীৰ নামত একাংশ মুছলমান ব্যক্তিসকলক, খাটি খোৱা ব্যক্তিসকলক নানান ধৰণৰ অত্যাচাৰ আৰম্ভ কৰিছে, মাৰপিট আৰম্ভ কৰিছে। তেখেতসকলে ঘৰে ঘৰে গৈ পেলাই বাংলাদেশী অভিযান আৰম্ভ কৰিছে। আজি উজনিত থকা যিমান আপোনাৰ মুছলমান মানুহ আছে, মিয়া মানুহ আছে, এইসকল মানুহ বোলে আপোনাৰ বাংলাদেশী। আজি বাংলাদেশী তেখেতসকলে কেনেকৈ চিনাক্ত কৰিছে? আজি বাংলাদেশী চিনাক্ত যদি কৰিছে, তেনেহ'লে এইখিনি মানুহক অসমৰ পৰা বাহিৰ কৰি দিয়ক। আৰু যদি এইখিনি মানুহ আপোনাৰ স্বদেশীয় হয়, তেনেহ'লে এইখিনি মানুহক তেখেতসকলে যেনেধৰণৰ অন্যায় অত্যাচাৰ আৰম্ভ কৰিছে, সেইখিনি সম্পূৰ্ণভাৱে অতি শীঘ্ৰে বন্ধ হ'ব লাগিব। একাংশ দল সংগঠনৰ নেতাসকলে আজি চাওক, আজি আমাৰ চৰকাৰ আছে, প্ৰশাসন আছে, আমাৰ গৃহ বিভাগ আছে, আমাৰ আইন আছে, সংবিধান আছে, সেইখিনি অৱমাননা কৰি পেলাই তেখেতসকলে ব্যক্তিগতভাৱে তেখেতসকলৰ নেতৃত্বত আপোনাৰ বিভিন্ন পৰ্যায়ৰ নিৰহ ব্যক্তিসকলক হাৰাশাস্তি কৰি আছে। এই হাৰাশাস্তি অতি শীঘ্ৰে বন্ধ হ'ব লাগিব। নহ'লে আমি নেমচুৰ জৰিয়তে, নেমচুৰ ফালৰ পৰা সমগ্ৰ অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত, সমগ্ৰ ভাৰতত আমি গণতান্ত্ৰিক আন্দোলন কৰিবৰ কাৰণে বাধ্য হ'ম। আজি বাংলাদেশী যদি তেখেতসকলে প্ৰমাণ কৰিছে, তেনেহ'লে অসমত কিয় থাকিব লাগে? অসমৰ পৰা কিয় বাহিৰ নকৰে? আমাৰ এক গণতান্ত্ৰিক চৰকাৰ আছে, আমাৰ এটা আইন আছে, আমাৰ এক সংবিধান আছে। এই সংবিধান, আইন, চৰকাৰ আজি ক'ত গ'ল? আজি একাংশ দল সংগঠনৰ ব্যক্তিসকলে নিজৰ ব্যক্তিগত মুনাফাৰ কাৰণে, তেখেতসকলৰ ফেচ ফকাচ কৰিবৰ কাৰণে নিৰীহ ব্যক্তিসকলক যেনেধৰণে অন্যায় অত্যাচাৰ কৰি আছে, সেইখিনি কিন্তু অতি শীঘ্ৰে বন্ধ হ'ব লাগিব। নহ'লে কিন্তু আমাৰ যি গণতান্ত্ৰিক প্ৰতিবাদ ইয়াতকৈ আৰু তীব্ৰতৰ হ'ব। একাংশ মুছলিম মানুহক টাৰ্গেট কৰি বিভিন্ন জাগাৰ পৰা উচ্ছেদ কৰিছে। আজি চাওক, আমি উচ্ছেদৰ কোনো ধৰণৰ বিৰোধিতা নহয়। আজি চৰকাৰী মাটি কোনোবাই বেদখল কৰিছে, বেদখল মুক্ত কৰিব লাগে, সেইখিনি মুক্ত কৰক। কিন্তু সংবিধানৰ যি আইন, সেইখিনি আপোনাৰ ব্যৱস্থা কৰাৰ পাছত এজন ব্যক্তিক পুনৰ সংস্থাপন, খোৱা বোৱা, সেইখিনি ব্যৱস্থা কৰাৰ পাছত সেই পৰিয়ালটোক উচ্ছেদ কৰক, তাত আমাৰ কোনো আপত্তি নাই। আজি উজনিত আমাৰ অসমৰ বিভিন্ন জাগাৰ পৰা উজনিত গৈ পেলাই মানুহে খাটি খোৱা ব্যক্তিসকল, দুখীয়া মানুহ কাম কৰি খাই আছে। আৰু এইসকলক যে তেনেকৈ বাংলাদেশী বুলি কয়, আজি বাংলাদেশী কোৱাৰ সাহস ক'ত পাইছে? আজি বাংলাদেশী বুলি প্ৰমাণ কৰিব পাৰিছে নেকি? যদি বাংলাদেশী বুলি প্ৰমাণ কৰিব পৰা নাই, বাংলাদেশী বুলি প্ৰমাণ তেখেতৰ হাতত নাই, আজিৰ পৰা সকীয়াই দিছো বাংলাদেশী নামটো আজিৰ পৰা তেখেতৰ মুখৰ পৰা নাইকিয়া হ'ব লাগে। আৰু অৰিজিনেলি যদি তেখেতসকলে বাংলাদেশী বুলি প্ৰমাণ কৰিব পাৰিছে, তেনেহ'লে আমাৰ লগত, চৰকাৰৰ লগত আলোচনা বিলোচনাৰ মাধ্যমত আজি বিদেশী মানুহ আমাৰ অসমত থাকিব নালাগে, সেইখিনি ব্যৱস্থা আমি কৰিম। আজি আমাৰ বিভিন্ন দল সংগঠনৰ লগতে আমি নেমচুৱে কৈ আছো, 1971 চনৰ 25 মাৰ্চৰ পূৰ্বত অহা সকলো মানুহ বৈধ। আৰু ইয়াৰ পাছত যদি হিন্দুৱে হওক, মুছলমানে হওক, আমাৰ অসমত বেদখল কৰি আছে, সেইসকল মানুহক আমাৰ অসম তথা ভাৰতবৰ্ষৰ পৰা বিদায় কৰিব লাগে। তাৰ কাৰণে আমি তীব্ৰভাৱে বিভিন্ন ধৰণৰ দাবী জনাই আছোঁ। আজি কিছুমান দল সংগঠনৰ নেতাই দুখীয়া ব্যক্তিসকলক যেনেধৰণে হাৰাশাস্তি কৰি আছে, আমাৰ হাতামপুৰীয়া অসমৰ যি ভাতৃত্ববোধ, যি শংকৰাজানৰ এনাজৰী, সেইখিনি নষ্ট কৰাৰ ক্ষেত্ৰত চৰকাৰৰ লগত আলোচনা বিলোচনাৰ মাধ্যমত চৰকাৰে তেখেতৰ গাদী দখল কৰি ৰক্ষাৰ স্বাৰ্থত এইসকল নেতাক আপোনাৰ লগাই দিছে। আমাৰ অসমৰ যাতে পৰিস্থিতি বেয়া হয়, আমাৰ অসমৰ মানুহ সম্পূৰ্ণ শিক্ষিত মানুহ, আমাৰ হাতামপুৰীয়া যি আমাৰ ভাতৃত্ববোধৰ এনাজৰী, সেইখিনি যাতে অটুট থাকে, তাৰ কাৰণে আমি সমগ্ৰ অসমৰ লগতে আমাৰ অসমীয়া মানুহক আমি অনুৰোধ কৰিছোঁ, আপোনালোকে এই কেইজনমান বন্ধ নেতাৰ উদ্ভণ্ডালি মন্তব্যৰ জৰিয়তে যাতে আমাৰ মাজত কোনো ধৰণৰ হাই কাজিয়া উদ্ভণ্ডালি নহয়, তাৰ কাৰণে বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ।